ডিজিটাল গোৱালপাৰাৰ বুধিপাৰাত এতিয়া বিবাহ যাত্ৰীৰ গাড়ী দুৰ্ঘটনাগ্ৰস্ত তীব্ৰবেগী ট্ৰাকে মহতিয়াই লৈ যায় বিবাহ যাত্ৰীৰ বাছৰ লগতে মেজিক আৰু 17 নং ৰাষ্ট্ৰীয় ঘাইপথত ৰখাই থোৱা বাছ মেজিকখনে মহতিয়াই লৈ যায় আচলতে সেই ট্ৰাকখনে আৰু যাৰ ফলত থিততে নিহত হয় দুগৰাকীকৈ লোক। এই মুহূৰ্তত সবিশেষ জনাম। গোৱালপাৰাৰ বুধিপাৰাত বিবাহ যাত্ৰীৰ গাড়ী দুৰ্ঘটনাগ্ৰস্ত তীব্ৰবেগী ট্ৰাকে মহতিয়ালে বিবাহ যাত্ৰীৰ বাছৰ লগতে মেজিক আৰু 17 নং ৰাষ্ট্ৰীয় ঘাইপথত ৰখাই থোৱা বাছ মেজিকখন মহতিয়াই নিয়ে ট্ৰাকখনে। দুৰ্ঘটনাত থিতাতে নিহত দুজনকৈ লোক। আহত দুইখন বাহনৰ কেইবাগৰাকীও লোক। নিহত হয় নৰেশ দাস, ৰবি দাস আৰু নৰেশ দাস ভাতৃ আছিল দৰাৰ। গোলকগঞ্জৰ উত্তৰ ৰায়পুৰৰ পৰা কইনালৈ উভতিছিল বাছখন আৰু তাৰ পিছতে এই দুৰ্ঘটনাত পতিত হয়। গোৱালপাৰাৰ বুধিপাৰাত বিবাহ যাত্ৰীৰ বাছ এতিয়া দুৰ্ঘটনাগ্ৰস্ত আৰু যাৰ ফলত কেইবাগৰাকীও লোক আহত হৈছে, নিহত হৈছে বুলি জানিব পৰা গৈছে দুগৰাকীকৈ লোক। দুৰ্ভাগ্যবশতঃ দুগৰাকী লোকৰ মৃত্যু। আৰু দৃশ্যাংশ দেখুৱাই আছো দুৰ্ঘটনা ঘটাৰ পিছত কি পৰিৱেশ। তীব্ৰবেগী ট্ৰাকে মহতিয়াই লৈ যায় বিবাহ যাত্ৰী বাছৰ লগতে মেজিক আৰু তাৰ পিছতে এই ভয়ংকৰ পৰিস্থিতি আৰু বাছখন চাই ইতিমধ্যে আপোনালোকে অনুমান কৰিব পাৰিছে কেনেধৰণৰ পৰিস্থিতিয়ে বিৰাজ কৰিছিল। তীব্ৰবেগী ট্ৰাকে মহতিয়াই লৈ যায় বাছ আৰু মেজিক, যাৰ ফলত দুগৰাকীকৈ লোকৰ মৃত্যু ঘটিছে আৰু কেইবাগৰাকীও লোক বিবাহ যাত্ৰী আহত হৈছে বুলি জানিব পৰা যায়। এইখন ট্ৰাকে তীব্ৰ বেগেৰে চলাইছিল বাহনখন আৰু তাৰ পিছতে মহতিয়াই লৈ যায় বাছ, তাৰ লগতে এখন মেজিক। নিহত নৰেশ দাস আৰু ৰবি দাস। কইনালৈ উভতাৰ সময়তে এই দুৰ্ঘটনা সংঘটিত হৈছে। দুগৰাকীকৈ লোকৰ মৃত্যু ঘটিছে আৰু তাৰ পিছতেই এনেধৰণে মৃতকৰ ঘৰত এতিয়া শোকাকুল পৰিৱেশে বিৰাজ কৰিছে। নৰেশ দাস দৰাৰ ভাতৃ আছিল বুলি জানিব পৰা যায়। গোলকগঞ্জৰ উত্তৰ ৰায়পুৰৰ পৰা কইনালৈ বাছখন উভতিছিল, কিন্তু উভতাৰ পথতেই এই ধৰণৰ ঘটনা সংঘটিত হয়। তীব্ৰবেগী ট্ৰাকে মহতিয়াই লৈ যায় বাছ আৰু মেজিক, যাৰ ফলত দুগৰাকীকৈ লোকৰ থিতাতেই মৃত্যু ঘটিছে আৰু আনহাতে কেইবাগৰাকীও লোক আহত হৈছে বুলি জানিব পৰা যায়। নৰেশ দাস আৰু ৰবি দাসৰ মৃত্যু ঘটিছে আৰু কেইবাগৰাকীও লোক আহত হৈছে আৰু আনহাতে নৰেশ দাস দৰাৰ ভাতৃ আছিল বুলি জানিব পৰা গৈছে। তেওঁলোকে কইনালৈ ঘৰলৈ বুলি উভতিছিল, কিন্তু আদবাটতে তীব্ৰবেগী ট্ৰাকে মহতিয়াই লৈ যায় বাছ আৰু বিবাহ যাত্ৰীৰ সেই বাছখন, তাৰ লগতে মেজিক। আৰু এই সমগ্ৰ ঘটনাত দুগৰাকীকৈ লোকৰ মৃত্যু ঘটিছে, কেইবাগৰাকীও লোক আহত হৈছে বুলি জানিব পৰা যায়। আমাক পুলিশে কল বলে তুমি গুছি যাওয়া আমি গাড়ীত বহি আছো। কইনা লৈ আহিছি নে নাই? কইনা লৈ আছো, ৰাস্তা থিয় হৈ আছো। পুলিশে আমাক ভাগাই দিলে, ধমকি দি কেনে লৰাটোক ধৰি লৈ গেল বিনা মতলবত। কোন লৰা? মোৰ নহয়, ভাইটি এটা আছে, মামাৰ লৰা। তাক লৈ গেল। আমি কৈছি আমি ইমান মানুহগুলো যাম, ভাইটিক লৈ গৈছে, আমাৰ ভাইটিক লাগে। ভাইটি ছাৰ আমি ঘৰত নাযাম। তাৰপিছত আমাক ধমকি দিয়ে পঠাই দিছে। আমি তাতে রুকি আছো। বিয়ের গাড়ী কইনা পঠাই দিছো থানাত, বলে ভাইটিক লৈ আয়, তহঁতে গেলে এৰি দিব। এৰি দিয়ে নাই, ট্রাক আহি কেনে আমি রাস্তা থিয় হয়ে আছো। ট্রাক আনি মারি দিছে। ট্রাকে মারিছে? মারি দিছে, ট্রাকে মারি দিছে। আসলে পুলিশের আপনি কিছু ব্যবস্থা করো। করছে সবটার মোর সোয়ালির ককালে দুঃখ পাইছে। মোর সোয়ালির ককাল নাই শেষ। তার মানে বিয়া ভালে ভালে হৈছে। আমি সম্পূর্ণ মাল বাত্ৰা সব গাড়ীত উঠাই আনিছো। আনার পিছত মানে কিবা কেঁচাল হ'ব পাৰে। বিয়া শাদীত কিবা বহুত কেঁচাল হয়, কিন্তু পুলিচ ইনফর্ম করবা নাপায়। মাইকী মানুহৰ ঘৰত থাকি এইটো কিন্তু নাপায়। তাৰো ছোৱালীৰ কথা ভাবা লাগে
ইহঁতে যে যেনেকুৱা টাইপত মানে কেছটো কৰিছে বহুত বেয়া কৰিছে। তাৰ ল'ৰা মাইকীৰো চিন্তা কৰিব লাগিছিল যে আমি যে বিয়া পাতি দিলোঁ সিহঁতক যদি আমি জেলত ভৰাই দিওঁ কেতিয়া কি হ'ব মোৰ ছোৱালীটোৰ পিছত এইটো চিন্তা কৰিব লাগিছিল। সিহঁতে চিন্তা নকৰি কাৰণে পুলিচ মাতি লৈছে। পুলিচ মাতি লোৱাতে আমাৰ ল'ৰা এটা উঠাই লৈ গৈছে। উঠাই লৈ যাওঁতে আমি মানে চিন্তাত পৰি গ'লোঁ। ইমান মানুহ আছোঁ, তাৰপিছত এই এটা ল'ৰাক যে আমি কেনেকুৱা থানাত গুচি থৈ যাম, এৰি থৈ যাম, এইটো আমাৰ মানে চব কেইটাৰে মানে মনত বহুত চিন্তা আহি গৈছে। তাৰপিছত আমি গাড়ী ইয়াতে ৰখাই ৰাখিছোঁ। এই বৰৰ গাড়ী সি আগত মানে গৈছে আৰু কিছুদিন মানে গৈছে, সি তাক মানে মাতি মানে ফোন কৰি লৈ আনিছোঁ। লৈ অনাৰ পিছত সিহঁতক থানাত পঠাই দিছোঁ যে তাক এৰি লৈ আহ, আমি একেলগতে যাওঁ। তাৰপিছত ইয়াতে ৰখি আছোঁ। ইয়াতে এই পিছফালে আহি ট্ৰাকখন পুৰা খুন্দা মাৰি দিছে। ৰাতি কেইটামান বজাত হৈছে? এই 4টা পুৱতি একদম ৰাতিপুৱা 4টা বজাত। কেইজন ঢুকাইছে কেইজন মৰিছে এতিয়া ক'ব নোৱাৰোঁ। এনেতো আমি ইয়াতে চাইছোঁ 3জন ডেথে। আহত কিমানজন হৈছে? আহত আৰু 2-3জন মানে 7-8জন হৈছে আৰু আহত। কিমানজন মানুহ আছিলে বাছত মেক্সিমাম মোটামুটি আপোনাৰ 35-36 জনৰ মতো নিচিনা হ'ব বাচ্চা চালৈ। মানে তেতিয়া সময়ত মই নাছিলোঁ, নাথাকা অৱস্থাত তাৰমানে আমি কিহত গৈছিলোঁ, থানাত গৈছিলোঁ। থানাত গৈ অহাৰ পিছত চাওঁ যে এনেকুৱা হৈ আছে। কিয় গৈছিল? কি মানে আমাৰ ভাইটি এটাক উঠাই লৈ গৈছিলে, মানে কাজিয়া কৰিছিলে, কাৰোবাৰ বোলে হাত ভাঙিছিলে, সেইকাৰণে উঠাই লৈ গৈছে। উঠাই লৈ যোৱাৰ পিছত আমি থানাত গ'লোঁ। গৈ কেনে ছাৰক ক'লোঁ। ছাৰে ক'লে এতিয়া ৰিপৰ্টটো দিয়াৰ পিছতহে, এক্সৰে ৰিপৰ্টটো দিয়াৰ পিছতহে এৰি দিব, তাৰ আগতে এৰি নিদিয়ে। তাৰপিছত আমি তাতে থাকান্তে ফোন মাৰিলে আমাক, ক'লে যে এনেকুৱা এক্সিডেণ্ট হ'ল, 1-2খন গাড়ী উৰি গ'ল আৰু 2-এজন মানুহ মাৰা গ'ল। তাৰপিছত আমি ফটাফট আহিছোঁ। অহাৰ পিছত ইয়াতে ৰখি কেনে চাওঁ যে এনেকুৱা হৈছে। ক'ৰ পৰা আহিছিল আপোনালোকে? আমি আগিয়া থানাৰ পৰা। বিয়া ক'ৰ পৰা পাতিব আহিছিল? বুধবাৰে জংঘল ব্লক। আপোনালোকৰ ঘৰ ক'ত? আমাৰ ঘৰ ধুবুৰী গোলগঞ্জ। ডাকা মাক ডাকা মা পিঠে মেলায়। আপনি কিছু ব্যবস্থা করো। করছে সব মোর সোয়ালির ককালে দুঃখ পাইছে, মোর সোয়ালির ককাল নাই শেষ।